কৰিবৰ কাৰণে যিমান অন্তৰ্মুখী ভাৱনা লাগে, ভাগৱত তাতকৈও বহুত অন্তৰ্মুখী সাধনাৰো অধ্যয়নৰ প্ৰয়োজন হয়। গতিকে ইয়াক তৎক্ষণাৎ খুব সন্তসকলৰ সন্মুখত ব্যাখ্যা কৰাটো বা আলোচনা কৰাটো বৰ দুৰূহ। আৰু আপোনালোকে জানে, আমাৰ জ্ঞান, বুদ্ধি, সাধন আৰু ভাৱনা অতি তৰাং। এই জন্মত হয়তো পুৰা হোৱাটো অসম্ভৱে, তথাপিও আপোনালোকে দিয়া দায়িত্বখন পালন কৰিম। আপোনালোকে অন্তঃ মনেৰে, ভাৱনাযুক্ত মনেৰে কথাখিনি খুব চমু হ'ব, যিহেতু প্ৰসাদৰ সময়ত সামৰিব লাগিব। শুনিবৰ কাৰণে আমি এটি অনুৰোধ জনাই আপোনালোকক এবাৰে আলোচনাটো আমাক দিয়া দায়িত্বভাগ পালন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কাহিনীখিনি মই নকওঁ, কাহিনীখিনি পাঠৰ মাজত আপোনালোকক শুনিছে। যে প্ৰথম দিছে আমাক কৰ্মৰ ৰহস্যৰ তত্ত্ব ভাগৱতত আজি, যে দৈত্যসকলৰ বা দানৱসকলৰ যি স্বভাৱ, তেওঁলোকৰ দেৱনিন্দা, দেৱ হিংসা আৰু সমাজৰ কষ্টদায়ক কথাবোৰ দেৱৰাজ ইন্দ্ৰ যে ৰজাই কৈছে যে তুমি বাহন যদি হোৱা মোৰ, তে মই জয় কৰিব পাৰিম এই দানৱক, তুমি কিন্তু মোৰ বাহন হৈ দিব লাগিব। দেৱৰাজ ইন্দ্ৰই কৈছে নাই নাই নাই, মই দেৱতাৰ ৰজা, স্বৰ্গৰ ৰজা, গতিকে মানুহৰ বাহন হৈ মই কেতিয়াও যুদ্ধত সহায় কৰিব নোৱাৰিম। এইটো কৰ্ণৰ আৰু হেৰিৰ ক্ষেত্ৰতো হৈছে। তেতিয়া সেই বিষ্ণুৰ ওচৰত গ'ল, যে মোক এনেকুৱা এটা দায়িত্ব দিব বিচাৰিছে যে মই হলো স্বৰ্গৰ অধীশ্বৰ দেৱৰাজ ইন্দ্ৰ, আৰু মোক মানুহৰ বাহন হৈ এই যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে কৈছে। তেতিয়া ক'লে যে তুমি যুদ্ধত অৱতীৰ্ণ হোৱা আৰু বাহন হোৱা, কেলে যি কাম জগতৰ কল্যাণ সোমাই থাকে, যি কাম জগতৰ সুখ আৰু শান্তি সোমাই থাকে, জগতমুখী কাম, সেই কাম সহযোগ কৰিব লাগে, তাত লাজ কৰিব নালাগে, তাত মৰ্যাদাৰ কোনো হানি নহয়, মৰ্যাদা বাঢ়িবহে। অৰ্থাৎ আমাক এই কথাটোকে কৈছে। আমি কেতিয়াবা পদমৰ্যাদাৰ কাৰণে হওক, কেতিয়াবা ধনৈশ্বৰ্য বিভূতিৰ কাৰণে হওক, কেতিয়াবা শিক্ষা মৰ্যাদাৰ কাৰণে হওক, আমি বহুত কাম কেতিয়াবা সৰু সৰু কাম ৰূপে অভিহিত কৰোঁ। কিন্তু আমাক এই কথাটোকে কৈছে যে আমি সেই সকলো কাম যদি জগতমুখী হয়, জগতৰ কল্যাণকাৰী হয়, সমাজৰ হিতকাৰী হয়, সেই কামেই ডাঙৰ হয়। যি কৰ্ম জগতৰ হিতকাৰী হয়, যি কৰ্ম মানুহৰ সুখকাৰী হয়, যি কৰ্ম মানৱ জাতিৰ কল্যাণকাৰী হয়, সেই কৰ্মই সকলোতকৈ মহৎ কৰ্ম। আৰু সেই কৰ্মই সহযোগ কৰিলে মানুহৰ কি হয়, উপকাৰ হয়। যেনেকৈ দেৱৰাজ ইন্দ্ৰই সহায় কৰিলে আৰু দেৱৰাজ ইন্দ্ৰৰ উপকাৰ হ'ল, এটি উপাধি পালে, অৰ্থাৎ প্ৰশংসা পালে। আৰু সেইকাৰণে আমাক প্ৰথম সেইখিনি শিক্ষা দিছে যে আমি অভিমান বা অহংকাৰ বা আমাৰ যিটো অহমিকা, এই অহমিকাটো নাৰাখি আমি যদি সৰু সৰু কামবোৰৰ মাজতো মোৰ বোলে সমকক্ষ নহয় বা মোৰ কাৰণে উপযুক্ত নহয়, সেইটো নাভাবি যিকোনো কাম, সমাজৰ কল্যাণকাৰী কাম আমি যদি কৰিব পাৰোঁ, তেতিয়া আমাৰ কল্যাণ হ'ব আৰু আমাৰ ভৱিষ্যত সমাজখনৰো সুখ আৰু শান্তি হ'ব। এই কথাখিনিয়ে আমাক প্ৰথমতে কৰ্মৰ সংজ্ঞাটোৰ কথা কৈছে। দ্বিতীয়তে আহিছে মানধাতাৰ ওপৰত, মানধাতাৰ চৰিত্ৰৰ কাহিনীখিনি কৈছে, ই কেনেকৈ জন্ম হ'ল,
তেওঁৰ বংশটো কেনেকুৱা, যে সেই মাংধাৰ বংশতেই হ'ল ইক্ষাকু পাছতকৈ ইক্ষাকু বংশলৈকে ৰূপান্তৰ হৈছে। এতিয়া তাৰ মাজতে দ্বিতীয় কথা কৈছে যে মন্ত্ৰৰ শক্তিটো প্ৰবল শক্তি, যদি মন্ত্ৰ দ্ৰষ্টা হ'ব পাৰে। আৰু সেই মন্ত্ৰপুত পানী খাই জন্ম হৈছে। কেনেকৈ সেই কাহিনীটোৰ দ্বাৰা কৈছে যে আমাৰ মন্ত্ৰৰ যিটো শক্তি, আৰু সেই শক্তিটো যদি মন্ত্ৰ দ্ৰষ্টা হয়, তেতিয়াহ'লে মন্ত্ৰৰ দ্বাৰা সকলো সম্ভৱ হয়। আমি যেনেকুৱা ধৰি লওক মন্ত্ৰৰ অধীন দেৱতা, আৰু যদি মন্ত্ৰক অধীন কৰিব পাৰে, সেইকাৰণে মন্ত্ৰৰ অধীনৰ ব্ৰাহ্মণ মন্ত্ৰ দ্ৰষ্টা। আৰু সেইকাৰণে ৰাৱণ আছিলে মন্ত্ৰ দ্ৰষ্টা, আৰু ৰাৱণৰ ঘৰত সকলো দেৱ দেৱীবোৰ বন্দী হৈ আছিলে। লক্ষ্মী ঠাই মুচিছিলে, সূৰ্যই খানা বনাইছিলে, ভাত বনাইছিলে, আৰু বৰুণে পানী যোগান ধৰিছিলে। এই যে দেৱ দেৱীসকল কেনেকৈ বন্দী হৈ আছিলে, নৱগ্ৰহ ৰাৱণৰ হাতত বন্দী হৈ আছিলে, অৰ্থাৎ মন্ত্ৰৰ দ্বাৰা। যদি মন্ত্ৰ কেতিয়া চৈতন্য বা কেতিয়া শক্তিশালী হ'ব, যেতিয়া মন্ত্ৰ দ্ৰষ্টা এজন ব্ৰাহ্মণৰ মুখে হওক, ঋষিৰ মুখে হওক, সন্তৰ মুখে হওক, ভকতৰ মুখে হওক, যদি মন্ত্ৰ দ্ৰষ্টা মানে হ'ল কি, মন্ত্ৰক জাগৰিত বা চৈতন্য কৰিব পাৰা। সেই কথাটো আমাৰ আকৌ ইয়াতে কৈছে যে ভাগৱতৰ ভিতৰত থকা যিটো শক্তি, ভাগৱতৰ ভিতৰত থকা যিটো শক্তি বা ভগৱত শক্তি বা ঈশ্বৰীয় শক্তি, এক জাগ্ৰত কৰিবৰ কাৰণে এজন মন্ত্ৰ দ্ৰষ্টা যেনেকৈ ব্ৰাহ্মণে হওক বা সন্তই হওক প্ৰয়োজন, ঠিক ভাগৱত বক্তাজনৰ বা ভাগৱতৰ পাঠকজনৰ মন্ত্ৰ দ্ৰষ্টা যদি হৈ যায়, আৰু তেতিয়াহ'লে মন্ত্ৰ যদি শুদ্ধ উচ্চাৰণ হয়, শব্দৰ যদি ধ্বনি শুদ্ধভাৱে উচ্চাৰিত হয়, তেতিয়া তাৰ পৰা আমাৰ শক্তি আহৰণ হয় বা উজ্জীৱিত হয়। আৰু সেইকাৰণে এতিয়া ঋষিসকলক কৈছে যে মোৰ পুত্ৰ নাই। তে পুত্ৰ পোৱাৰ কাৰণে ব্যৱস্থা কৰিলে, মন্ত্ৰপুত জল থলে, আৰু সেই মন্ত্ৰপুত জল তেওঁ দৈৱৰ বিধিৰ বিপাক, তেওঁ ৰাতি পিয়াহ লাগিলে, আৰু পিয়াহ লগাৰ পাছতে সেই জলকে পান কৰিলে, আৰু সেই জলৰ পৰা গৰ্ভত এটা পুত্ৰ হৈ গ'ল। অৰ্থাৎ মন্ত্ৰৰ যিটো শক্তি, এই শক্তিটো প্ৰকাশ কৰিছে যে আমাৰ প্ৰথমৰ পৰা ভাগৱতত, শ্ৰীমদ ভাগৱতত কৃষ্ণ কথাটো পূৰ্ণতে নাই। কৃষ্ণ কথা আছে দশম স্কন্ধত। বাকীসকল মানে প্ৰথম স্কন্ধৰ পৰা আমাৰ গোটেই জীৱনৰ ভিতৰত থকা শক্তি সামৰ্থ্যবোৰ আৰু জীৱনৰ ভিতৰত থকা বিকাৰবোৰ, এই দুইটা গুচাইছে। এটা আমাক পবিত্ৰ কৰিছে, এটা আমাক শক্তিবোৰ পৰিচয় দিছে। সেই জল পান কৰি দিয়াৰ পাছত তেওঁ অন্তঃসত্ত্বা হৈ গ'ল, গৰ্ভত সন্তান স্থিতি হৈ গ'ল। আমাৰ বহুতে এই কথাটো যে কলিযুগত যে কৈছে যে এইবিলাক দেৱ দেৱী মন্ত্ৰ তন্ত্ৰ পূজা সেৱাৰ ফল নাপায়, আচলতে মন্ত্ৰ দেৱ দেৱী সকলোৰে শক্তি আছে, কিন্তু সেই শক্তিক জগাব পৰা যিটো ব্যৱস্থা, এই সাধনবোৰ নাই। সাধকসকল মানে কমজুৰি হৈ গৈছেগে। মন্ত্ৰ উচ্চাৰণত মানে যিটো শুদ্ধতা থাকিব লাগে, সেই শুদ্ধতাটো নাই। যে সাধন কৰিবৰ কাৰণে যিটো আমাক তিতিক্ষা, কষ্ট স্বীকাৰ কৰিব লাগে, এই কথাবোৰ কম হোৱাৰ কাৰণে আমি ইয়াৰ পৰা ফল নাপাওঁ। কিন্তু ভাগৱতে কৈছে এইবোৰ এটা এটা শক্তি আছে, এইবোৰ এটা এটা শক্তি, এইবোৰ শক্তি হ'ল ভগৱানৰে শক্তি। যেনেকে ৰাম বুলি কওঁতে এটা ভাল শক্তি আমাৰ যেনেকৈ জাগ্ৰত হয়, দৈত্য বা দানৱ বুলি ক'লে আমাৰ ভিতৰত এটা নিগেটিভ শক্তি জাগ্ৰত হয়। গতিকে সেই যিটো মন্ত্ৰৰ শক্তি, আৰু সেই মন্ত্ৰৰ শক্তি অৰ্থাৎ ঋষি প্ৰদত্তই হওক বা ভগৱত প্ৰদত্তই হওক, সেইটো হ'ল শব্দ ব্ৰহ্মৰ পৰা আহে। গতিকে সেই শব্দ ব্ৰহ্ম
ইমান শক্তিশালী, কাৰোবাৰ বুকুৰ মাজত শান্তি দিব পাৰে আৰু কাৰোবাৰ বুকুৰ মাজত জুই জ্বলাব পাৰে। সেইকাৰণে আমাৰ বাক শক্তিটো প্ৰভুৱে যে আমাক দিছে, বাক শক্তিটোৱে আমাৰ জীৱনত বহুত কল্যাণো কৰিব পাৰে আৰু বহুত কষ্টও দিব পাৰে। আমাৰ সমাজ এখনত বাক শক্তিটোৱে জোৰা লগাব পাৰে, সমন্বয় আনিব পাৰে, সম্প্ৰীতি আনিব পাৰে, একাত্মতা আনিব পাৰে। কিন্তু যদি আমি তাক বিপৰীত ব্যৱহাৰ কৰোঁ, সমাজ এখন কেলে নিজৰ ঘৰখনকে থান-বান কৰি দিব, নিজৰ পৰিয়ালৰ মাজতে একাত্মতাটো হেৰাই দিব আৰু নিজৰ জীৱনৰ যিটো সুখ শান্তি সেইটো দূৰ কৰি দিয়ে। সেইকাৰণে আমাক কৈছে যে মন্ত্ৰ শক্তিটো বা দেহ শক্তিটো বা ঈশ্বৰৰ শক্তিটো বা সৃষ্টিৰ যিটো স্ৰষ্টাৰ শক্তিটো, এই সকলোবোৰ কলিযুগ ৰূপে যে এতিয়া কোনো এবাৰ শক্তি নাই সেইটো ভাবিব নালাগে। কলিটো আছে, সত্যটো আছে, দাপৰতো আছে, ত্ৰেতাটো আছে। অৰ্থাৎ যিটো ব্ৰহ্ম, যিটো ঈশ্বৰীয় শক্তি, ইয়াত কলিযুগ আৰু দাপৰ যুগ, সত্য যুগ নাই। কলিযুগ, সত্য যুগ, দাপৰ যুগ অকল মানুহৰ মনস্তাত্ত্বিক অৱস্থা, আমাৰ মানসিক অৱস্থাবোৰ, আমাৰ মনৰ অৱস্থাবোৰ যেতিয়া অবিদ্যাই নষ্ট কৰিব, তেতিয়া আমাৰ দাপৰো আহিব, কলিও আহিব, লোভো আহিব, মোহ আহিব। কিন্তু যদি আমাৰ মনস্তাত্ত্বিক অৱস্থাটো, আমাৰ ভিতৰৰ অভ্যন্তৰীণ যিটো মানসিক অৱস্থাটো আমাৰ যদি পবিত্ৰতাত থাকে, আমাৰ যদি এই মানসিক অৱস্থাটো তেতিয়া সত্যত থাকিব। এজন মানুহে ভিতৰটো যদি শুদ্ধ কৰি ৰাখিব পাৰিছে, এজন মানুহে ভিতৰটো যদি ঈশ্বৰীয় ভাৱনাৰ দ্বাৰা ৰাখিব পাৰে, এজন মানুহে ভিতৰৰ অৱস্থাটো যাতে ঈশ্বৰৰ লগত এক হৈ ৰাখিব পাৰে, তেতিয়া তেওঁৰ কাৰণে সত্যই চলি থাকিব। আৰু যদি সেইটো কৰিবৰ কাৰণে মানুহৰ সাধন লাগিব, মানুহৰ তপস্যা লাগিব, মানুহৰ যিটো তিতিক্ষা শক্তি, কষ্ট কৰা শক্তি, এইবোৰ লাগিব। আৰু সেইবোৰ কৰিলে এতিয়াও কলিযুগত, নহ'লে ভাগৱতততো নিলিখিলেহেঁতেন এইখিনি কথা, অকল ৰাম নামে লিখিলেহেঁতেন, অকল হয়তো নিগম কথাখিনিয়ে লিখিলেহেঁতেন। যে নিগম ভাগৱতত আগম মন্ত্ৰতন্ত্ৰবোৰৰ কথা কেলে আহিলে? গতিকে এইকাৰণে আহিলে যে আমাৰ মানসিক অৱস্থাটোতহে পৰিৱৰ্তন হয়, যুগত পৰিৱৰ্তন নহয়। একেই সূৰ্য, সেই আদি সত্য যুগতো সূৰ্য একে আছিলে, আদি সত্য যুগতো চন্দ্ৰলোক একে আছিলে, আদি সত্য যুগত ৰ'দ, বৰষুণ, বতাহ চব একেই আছিলে। এইবিলাক পৰিৱৰ্তন হয়, পৰিৱৰ্তন মাত্ৰ হৈছে আমাৰ মানুহৰ মানসিক অৱস্থাটো। এতিয়া ভাগৱত দিছে এইকাৰণে যে আমাৰ মানুহৰ মানসিক অৱস্থাটোৰ যিটো আমাৰ ভাৰসাম্যতা আমি যাতে বজাই ৰাখিব পাৰোঁ। আৰু সেইকাৰণে আমাক কৈছে যে মন্ত্ৰৰ শক্তিটো এনেকুৱা এটা শক্তি যে নাৰীৰ গৰ্ভত সন্তান জন্ম হয়, তেওঁৰ পত্নীসকলৰ মাজত সন্তান জন্ম হ'ব লাগিছিলে, কিন্তু সেই পানীটো যে তেওঁ খাই দিলে, সেই পানীটো তেওঁ খাই দিয়াৰ কাৰণে এজন মতা মানুহৰ পুৰুষৰ গৰ্ভত এটা সন্তান জন্ম হ'ল। আৰু সেই সন্তানটো আহিলে এই মানধাতাৰ বংশটোৰ মাজলৈ। মানধাতা তাৰ পাছত দ্বিতীয়তে কৈছে আমাৰ সাধনবোৰ স্খলন কেনেকৈ হয়। আমি সাধন প্ৰত্যেকেই কৰোঁ। আপোনালোকে চাব যে ভাগৱতলৈ আহিলে প্ৰথম ইমান ভক্তি লাগে, ইমান শ্ৰদ্ধা লাগে, পাছলৈ গৈ সেই বস্তুটো বাঢ়িব লাগে, কিন্তু কমি যায়। আমি নতুনকৈ যদি কিবা এটা সাধন কৰোঁ, নিয়ম পালন কৰোঁ, নতুনতে নিয়মটো বৰ ভাল লাগে, খুব জোৰ কৰি কৰোঁ, খুব নীতি নিয়মেৰে কৰোঁ, পাছত গৈ সেই নিয়মটো এৰা ধৰালে আহি যায়, কমি যায়। এতিয়া সেই কথাটো আমাক সাৱধান কৰি দিছে, এটা পৰিচয় কৰাই দিছে যে আমাৰ ভিতৰত থকা যিটো কাম শক্তি বা মায়া শক্তি বা প্ৰকৃতি শক্তি, প্ৰকৃতি যিটো দুই প্ৰকাৰৰ, এটা হ'ল যোগমায়া, এটা হ'ল আমাৰ মহামায়া। এই শক্তিটো আমাৰ এনেকৈ ভিতৰত লাগি আছে যে এজন কঠোৰ তপস্যা কৰা